আজি নাই সেই প্ৰসংগৰ কাৰণে তো ওয়েলকাম ব্যাক টু নিহাৰ্ছ নীলিম ভ্লগ নতুন ভিডিঅ' এটাৰ আপোনালোকক স্বাগতম জনাইছোঁ। অহাকালিৰ পৰা যিহেতু দুৰ্গা পূজা, গতিকে আমি ভাবিলোঁ আজি আমাৰ ওচৰতে থকা পাগলদিয়া ৰিজৰ্টলৈ যাই তাত এটা ভিডিঅ' বনাওঁ। যিহেতু পাগলদিয়া ৰিজৰ্টৰ আজিলৈকে কোনো ভিডিঅ' বনোৱা নাই, আমি ভাবিলোঁ আমি এটা ভিডিঅ' বনাওঁ। তো ব'লক আমাৰ লগত ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ একদম শেষলৈ চাই থাকিব। যদি ভিডিঅ'টো ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ছাবস্ক্ৰাইব বটন কাষত ঘণ্টা বটনটোত একদম হাতী এটালে মাৰি দিব, ভাঙি দিয়ক। এটা কাম কৰিব, গাদ্দাৰৰ দৰে কৈ লুকলি গুবাব। কিয়নো আমাৰ কালিৰ পৰা যিহেতু ধামাকা ভ্লগ আহিছে, এই ভ্লগবোৰ আপোনালোকে সকলোতকৈ আগতে চাবলৈ, ইয়াৰ নটিফিকেশ্যন সকলোতকৈ আগত পাবলৈ ছাবস্ক্ৰাইব বটনটো আপুনি অতি দৰকাৰ কৰি থবাতো লাগিবই আৰু ঘণ্টা বটনটো অ'কে কৰি ৰাখিব, মানে অল কৰি ৰাখিব। তো বলক, আৰু আজি মোৰ লগত কোন কোন যাব, এই খুৰাৰ ল'ৰা দুটা, বিষ্ণু আৰু মোকতো চিনিয়ে একটো দেখা পাইছে আপোনালোকে দেখা পাইছে আৰু নিউ ভাৰ্চন এইটো। এই মোটামুটি এটা বিদেশ ঘূৰি অহা মানুহ। বলক আমাৰ লগত। নাই আনো জমা হৈ আছে। এইটো বস্তুটো ভাল লাগিছে, এই বস্তুটো ভাল লাগিছে। কিনো বুলি হেৰি বুলি না ঠিক আছে। ইয়াতে আপোনালোকে দেখিছে খুব ধুনীয়াকৈ গেন্দে ফুল লগাইছে, আৰু ইয়াতে বৰ্তমান পানী দি আছে কৰ্মচাৰীজনে। চাই লওক ইয়াৰ এটা এই তলত গোটেই ফুল,
গেন্দে ফুলৰ বাহিৰে আৰু অন্যান্য ফুলো আছে, কিন্তু এই চাইনখনৰ তলত গোটেই ফুল আৰু ৰিজৰ্টখনৰ দক্ষিণ চাইডৰ পৰা এটা ভিউ চাওক। খুব সুন্দৰ পৰিৱেশ ইয়াতে। আপোনালোকে দেখিছে কলগছৰ খেতি শাৰী শাৰী কৰি ৰৈছে বহুত এলেকা জুৰি। জিয়াই তুলিলা মুখ জিয়াই তুলিলা মুখ জিয়াই তুলিলা এই ৰিক্ত বুকুতে বাসনা ঢালিলা মোৰ তেজে তেজে শিৰে শিৰে বুৱালা প্ৰেমৰ অলকানন্দ। তো আমি এটা নদীৰ পাৰলৈ গৈ আছোঁ, এয়া পাগলদিয়াৰ পাৰলৈ। এয়া চাওক সেইফালে ভিউ চাওক। সেইটো খুব ধুনীয়া লাগিছে, মই জুম কৰি দেখাইছোঁ আপোনালোকক, চাই লওক এবাৰ। খুব মোৰ পিছফালে চাওক, এই চাওক সেইটো ঘৰ আপোনাৰ মন্দিৰৰ নিচিনাকৈ বনাইছে। এইফালে চাওক এইটো ৰাস্তা, এইফালে চাওক এইবোৰ চব খেতি কৰা হ'ব। চাৰিওপিনৰ দৃশ্য এটা চাওক। তো এয়াই হ'ল মৰমৰ পাগলদিয়া। সিপাৰে দেখিছে আপোনালোকে কৌৱা, এয়া অজস্ৰ কৌৱা বন, আমাৰ নলবাৰী ভাষাত কাঁহী বন বুলিয়ে কয়। ইয়াৰ ইতিমধ্যে আপোনালোক কৌৱা ৰিজৰ্টত গৈ দেখাইছিলোঁ যে এই কৌৱা বনেৰে আপোনাৰ ঘৰৰ বেৰবোৰ সজা হয়। ব'লক আমি ইয়াত থকা চাংঘৰটোত উঠো অলপ। এনেকুৱা চাংঘৰ আপোনালোকে কৌৱা ৰিজৰ্টটো দেখিছে, আৰু এই পাগলদিয়া ৰিজৰ্টতো আছে, খুব ভাল লগা।
মাছিবোৰ বাক্কা মাছৰ মই ঘূৰি ঘূৰি দেখাই আছোঁ গোটেইবোৰ চাই লওক ইয়াতে আৰু বিভিন্ন ঠাইৰ পৰা পৰ্যটকসকল আহিব বহুতে পিকনিক খাবলৈ আহিব বহুতে জাগা চাবলৈ আহিব বা বনভোজ খাবলৈ আহিব কিছুমান কাৰ্যালয়ৰ মিটিং সভা আদিও ইয়াত হয় চুলিৰ কাটটো কেনে লাগিছে ক'ব পূজা বুলি অলপমান চাইড দুটা খুৰাই দিছোঁ মই বৰ্তমান ইয়াতে জিৰণি লৈ আছোঁ তো হাই গাইজ আমি বৰ্তমান আছোঁ আমাৰ ঘৰৰ ওচৰৰ প্ৰায় ওচৰতে ঘৰৰ 1 কিলোমিটাৰমান হ'ব এখন ৰিজৰ্ট আছে যোৱা বছৰ এইখন স্থাপিত কৰিছিল যোৱা বছৰো বহুত ইয়াতে পৰ্যটক আহিছিল মানে পৰ্যটক মানে লোকেল পৰ্যটকে বহুত আহিছিল এইবাৰো আহিব ইয়াত নতুনকৈ সজাই পৰাই তোলাৰ কামত ব্যস্ত হৈ আছে কৰ্মচাৰীবোৰ বৰ্তমান আমি আহিয়ে থাকোঁ প্ৰায় ভাবিলোঁ ইয়াতে এটা ভ্লগ বনাই দিওঁ যিহেতু অহাকালিৰ পৰা দুৰ্গা পূজাৰ কাৰণে আপোনাক যিহেতু দুৰ্গা পূজাৰে ভ্লগ আহিব সেয়ে ভাবিলোঁ চাই লওক পিনে চাওক এইটো পাগল দিয়া নদী বৈ গৈছে এইটো গৈ ব্ৰহ্মপুত্ৰত লগ লাগিছে এনেকৈ আপোনাৰ বিজুলী ঘাট হয় মুগালমুৱা হয় ব্ৰহ্মপুত্ৰত আকৌ লগ লাগিছে আৰু ভূটানৰ নামনিৰ পৰা যিহেতু আহিছে এই নদীটো তো ইয়াত আহিব আপোনালোকেও খুব ভাল ঠাই বিভিন্ন ধৰণে ইয়াত খেতি কৰা হয় কৰিছে আজিৰ পৰা প্ৰায় 2 বছৰমান আগতে ইয়াতে খুব ভাল লাওৰ খেতি হৈছিল আৰু ইয়াৰে যিবিলাক খেতিয়ক আছে তেওঁলোক বৈজ্ঞানিক ভিত্তিৰে খেতি কৰিছিল আৰু তেওঁলোকে পুৰস্কাৰ বুটলিবলৈ সক্ষম হৈছে উদ্যমী কৃষক বুলি চাওক এই তাতে চলাৰ প্লেটো আছে আপোনাৰ চাওক অকল এইখিনি অকল আপোনাৰ লাওৱে এইটো ভাল লাগছে দেই এইটো ভাল লাগছে বোলো এইটো ঠিকাটো ময়ে লৈছিলোঁ নিদিলাক পিছত 10 পইচাৰ কাৰণে গণ্ডগোল লাগছে কেই লাখৰ কথা হৈছিলে মই এইটো 10 লাখৰ কথা কৈছিলোঁ 120 টকা দে ডেইলি তো বেক ভিউটো চাওক কি ধুনীয়া লাগিছে এইটো চাওক খুব ধুনীয়া দৃশ্য ইয়াৰ বেৰবিলাক চাওক খুব ধুনীয়া লাগিছে চবতকে আকৰ্ষণীয় বস্তু এইটো হোৱাট ইজ দিছ চকী বাচন আছে টেবুল এখন কি ফুল অংকাৰ এইখিনি ফুলেতো ফুলৰ ভেদে বেলেগ নহয় বেৰাবিলাক ভাল বনাইছে কিন্তু কালাৰফুল দিছে না এইখিনি কৰিব না বেক চাইডৰ ভিউ হোৱাট এ বিউটিফুল কেণ্টিনটো চাওক মই জুম কৰি দেখাইছোঁ এইটো মজা লাগিছে কিন্তু এই কেণ্টিনটো কৰ্মচাৰীবোৰ পুনৰ ব্যস্ত হৈ পৰিছে ৰিজৰ্টখন নতুনকৈ সজাই পৰাত তেওঁলোকে কৰ্মত ব্যস্ত এইখন আপোনালোকে স্ক্ৰীনশ্বট মাৰি পঢ়ি ল'ব এতিয়া আমাৰ সময় হ'ল ৰিজৰ্টখনৰ ভিতৰৰ পৰা ওলোৱাৰ আপোনাৰ গেটৰ ভিউটো দেখা পাব গেটৰ ভিউটো দেখাই আছোঁ তাতো 2-এটা ক্লিপ ল'ম আমি চাই থাকিব
লেচুৰ গছ চাই লওক। ইয়াৰে যিখন মূল গেট আৰু এইখন বৰ্তমান আৰ্টিষ্টজনে পেইণ্টিং কৰাত ব্যস্ত। সম্ভৱ তেওঁ ৱাটাৰ কালাৰ ব্যৱহাৰ কৰিছে, খুব ভাল লগা হ'ব। আদৰণি তৰণখন আইটো বেছি তাৰমানে এতিয়া এনামেল হ'লে এই কেৰাচিন লাগিল, এই অমুক লাগিল, চিনিয়াৰ লাগিল আৰু এক কটত নহয়, এইটো আৰু এক কটতে ভাল হয় বস্তুটো। ধোৱা নাযায়। ৰাজীৱ ঠেট। তো আমি এতিয়া ঘৰলৈ গৈ আছোঁ তিনিও, আৰু ঘৰ পাই আমি আমাৰ ভিডিঅ'টো অন্ত কৰিম। তো বলক আমাৰ লগত একেলগে ঘৰক লাগে বলক। ইয়াতে থাকিব নালাগে। এটা দেখবা হ'লে বলক যাওঁ যাং টাইন পিকচাৰ কোৱালিটি ভাল। কোনোবাই পঢ়িছে দে, বৈয়াকত পঢ়িছে। উভতাই আনিলা, জীয়াই তুলিলা, মোক জীয়াই তুলিলা, মোক জীয়াই তুলিলা। এই ৰিক্ত বুকুতে বাসনা ঢালিলা, মোৰ তেজে তেজে শিৰে শিৰে বোৱালা প্ৰেমৰ অলকানন্দ। এইপিনে নলবাৰী যায় আৰু এইপিনে ধনদবা যাব পাৰি। আমি এতিয়া এনেকুৱা যাব লাগিব না। উভতাই আনিলা, জীয়াই তুলিলা, মোক জীয়াই তুলিলা, মোক জীয়াই তুলিলা। এই ৰিক্ত বুকুতে বাসনা ঢালিলা, মোৰ তেজে তেজে শিৰে শিৰে বোৱালা প্ৰেমৰ অলকানন্দ। আৰু বৰ্তমান আমি ঘৰ আহি পালোঁ পাগলদিয়া ৰিজৰ্টৰ পৰা। আপোনাৰ অনুৰোধ, আপোনালোকে এই পাগলদিয়া ৰিজৰ্টখন আহি চাই যাওক। গণেশ মন্দিৰৰ পৰা বেছি দূৰত নহয়, 1 কিলোমিটাৰ, লগতে আমাৰ ঘৰৰ পৰা 1 কিলোমিটাৰ। গতিকে আপোনালোক ইয়াত আহি চাই যাওক পাগলদিয়াৰ নৈসৰ্গিক দৃশ্য, লগতে কৃষি কৰ্মবোৰ, লগতে উদ্যোক্তাসকলে সজোৱা আটকধুনীয়া আচবাববোৰ চাই যাওক আহি। ইয়াতে ষ্ট্ৰীট লাইব্ৰেৰী এটাও আছে, মানে ৰিজৰ্টখনৰ ভিতৰত কেণ্টিনো আছে, খুব ধুনীয়াকৈ সাজিছে। আপোনালোকে ভিডিঅ'টোত দেখাই পাইছে। আপোনালোকলৈ আদৰণি জনাইছোঁ, আপোনালোকে আহক। তো আজিৰ ভিডিঅ'টো ইয়াতে কৰিম অন্ত। যদি ভিডিঅ'টো চাই ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে যদি মোৰ চেনেলটো নতুনকৈ চাইছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব। তো ধন্যবাদ। জয় হিন্দ, জয় ভাৰত।